চিৰনিদ্ৰাৰ কোলাত কিংবদন্তি ফুটবলাৰ তচেন বৰা। অসম অলিম্পিক সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উপস্থিত সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কাহানিও ঘূৰি নহা বাটেৰে অজান দেশলৈ গুচি গ'ল প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ, প্ৰি অলিম্পিয়ান ফুটবলাৰ তথা বিশিষ্ট ক্ৰীড়া সংগঠক তচেন বৰা। কেইবাদিনো ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন হৈ থকা প্ৰাক্তন খেলুৱৈগৰাকীয়ে অৱশেষত যেন জীৱন যুদ্ধত হাৰ মানিলে। শনিবাৰে পুৱা 3:17 আহিল সেই অনাকাংক্ষিত খবৰটো। কিংবদন্তি ফুটবলাৰগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসমৰ ক্ৰীড়াক্ষেত্ৰত পৰিল শোকৰ ছাঁ। ইফালে নাহৰকটীয়াৰ কলিয়াপানী 2 নং বৰবাম গাঁৱৰ সুসন্তান প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, প্ৰি অলিম্পিয়ান ফুটবলাৰ তথা বিশিষ্ট ক্ৰীড়া সংগঠক তচেন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম অলিম্পিক সন্থাই। এসময়ৰ অসম ফুটবল দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰা অসমৰ মাৰাডোনা বুলি অভিহিত তচেন বৰাক শ্ৰদ্ধাঞ্জলি জনাবলৈ শনিবাৰে আবেলি অসম অলিম্পিক সন্থাৰ সভাকক্ষত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি প্ৰয়াত খেলুৱৈগৰাকীৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰে গভীৰ সমবেদনা। অসমৰ ক্ৰীড়া জগতৰ বাবে, সমগ্ৰ ভাৰতবৰ্ষৰ ক্ৰীড়া জগতৰ বাবে এটা অপূৰণীয় ক্ষতি। কাৰণ আমাৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ, অসমৰ সন্তান, মৰমৰ সন্তান তচেন বৰা ডাঙৰীয়া আজি আমাক এৰি স্বৰ্গলৈ গতি কৰিলে। সেইগৰাকী মহান খেলুৱৈ তেখেতৰ জীৱনকালত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি বিভিন্ন পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল সৌগৌৰৱেৰে। এই তচেন বৰা ডাঙৰীয়া আজি আমাৰ মাজত নাথাকিলেও তেখেতৰ স্মৃতি সদায় চিৰস্মৰণীয় হৈ ৰ'ব। তেখেত সদায় আমাৰ ক্ৰীড়া জগতৰ বাবে আদৰ্শ হৈ ৰ'ব। গতিকে মই আজি এই মুহূৰ্তত বিদেহী আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতক যেন ঈশ্বৰে আঁকোৱালি লয়, আত্মাই যেন চিৰশান্তি লাভ কৰে আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ চাউন থাপা, দুৰ্জয় ব্ৰহ্ম নাৰ্জাৰী, বিশিষ্ট সাংবাদিক সুবোধ মল্ল বৰুৱা আৰু প্ৰণয় বৰদলৈয়ে তচেন বৰাৰ স্মৃতিচাৰণ কৰে। তদুপৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ উপৰি উপস্থিত থাকিল বিভিন্ন ৰাজ্যিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল। গুগল স্পৰ্টছ এনিৰ সন্মুখত প্ৰাক্তন ফুটবলাৰ চাউন থাপা আৰু দুৰ্জয় ব্ৰহ্ম নাৰ্জাৰীয়ে প্ৰয়াত তচেন বৰাৰ সান্নিধ্যৰ কথা সোঁৱৰিলে। শুনা পালোঁ ৰাতিপুৱা শুনা পাই বহুতে বেয়া লাগিলে। মানে এটাই মানে আমাৰ অসমত মানে ইণ্ডিয়া বুলি ক'লে হ'ল, সিহঁতে ভাল নাম কৰিছিলে ফুটবল জগতত। আৰু আমাৰ অসমৰ মানে একচুৱেলি ক'ব গ'লে ফুটবল বুলি ক'লে তচেন বৰা প্ৰথম নামটো আহে, তচেন বৰা ছাৰৰ নামটো আহে। তেখেতে এনেকুৱা এটা টেলেণ্ট আছিলে। তেখেতে আমিতো খেল পোৱা নাই। তেখেতে যেতিয়া মই খেলি আছিলোঁ, তেখেতে কোচিঙত আছিলে, নেশ্যনেল টিমৰ কোচিং আছিলে। তেতিয়া মানে কি আছিলে, টেকনিকেলি পাৰ্টটো আগতে নাছিলে। আগতে কোচবিলাকে যে লাইচেঞ্চ কোচবিলাক মানে তেখেতে ফাৰ্ষ্ট ক্লাছ লাইচেঞ্চ কোচ আছিলে। তেখেতে টেকনিকেলি ইমান এইটো আছিলে যে আজি যে কি ভুল হৈ গ'ল তেখেতে জনাই দিয়ে, এইটো যদি তই চাৱান এইটো যদি তই ভালছে কৰিবি তই আৰু ওপৰত যাব পাৰিবি, তোৰ এইটো টেকনিকেলি এইটো আছে, এইটো কৰ। তাৰমানে আগতে আমি কি কৰিছিলোঁ, টেকনিকেলি পাৰ্টটো চোৱা নাছিলোঁ। তেখেতে যেতিয়া তেখেতেতো ফাৰ্ষ্ট ক্লাছ লাইচেঞ্চ এইটো আছিলে, NISO এইটো কৰিছিলে। একচুৱেলি তেখেতে গেমটো ৰিডিং কৰে। ৰিডিং কৰাৰ পিছত এই যে ভুল হ'লে কিছুমান বস্তু কৈ নিদিয়ে, তেখেতে কিন্তু কৈ দিয়ে এনেকৈ বস্তু এনেকৈ কৰিব লাগে। আৰু তেখেতে
অকল এটা কথা এতিয়া মই যেতিয়া খেলা বাদ দিলোঁ, যেতিয়া মই এতিয়া কোচিং লাইনত লাগিলোঁ, যেতিয়া কোচিং লাইনত লাগা তেতিয়া প্ৰত্যেক বছৰে ছাৰক লগ পাওঁ। যেতিয়া ছাৰে মোক খালি এটা বস্তু কয়, শ্ৰাৱণ ইউথ ডেভেলপমেণ্টটো কেনেকৈ কৰিব পৰা যায়, ইউথ ডেভেলপমেণ্টৰ কাৰণে কি কৰিব যায়, ভাল একাডেমি খুলিব লাগে শ্ৰাৱণ, এই ল'ৰাবিলাকক একাডেমি ৰাখি কিনে ভালছে শিক্ষা দিব লাগে। মানে তেখেতে অকল এটাই কথা যে অসমে কেনেকৈ ওপৰলৈ যাব। ছাৰক মই 1997-98 লগ পাইছিলোঁ সন্তোষ ট্ৰফী কোচ হিচাপত। তো তেতিয়া মই গুৱাহাটী ৰাইজিং ক্লাবত খেলি আছিলোঁ। তো অসম টীম হয় মই ৰিপ্ৰেজেণ্ট কৰি আছোঁ তেতিয়া। তো ছাৰক লগ পাই খুব ভাল লাগিল। ছাৰে আমাক লৈ গৈছিলে MP কৰবা বুলি এটা জেগাত সন্তোষ ট্ৰফী কোচ হিচাপত। ছাৰে টেকনিকেল ডাইৰেক্টৰ ফাৰ্ষ্ট কোচ হিচাপত আছিল। তো ছাৰে আমাক এনেকুৱা শিক্ষা দিছিল বা দীক্ষা দিছিলে যাতে আৰু ফুটবলৰ এদিন হ'লেও অসম ওপৰত উঠি যায়। ছাৰে যিখিনি আমাক দিছিল এইখিনি লৈ আমি আগবাঢ়ি আহিছিলোঁ। 2001লৈকে মই ছাৰৰ কথামতে চলিছিলোঁ। ছাৰে আমাক গাইড দিছিল কি লগ নাপালেও বা টেলিফোনৰ যোগেদি বা কাৰোবাৰ থ্ৰুৱেদি এনেকুৱা খেলিলে ভাল হ'ব, অসম কেনেকুৱা নিদি আহিব। তো আমাৰ টাইমলৈকে আমি ভাবোঁ সন্তোষ ট্ৰফী আমাৰ টাইমত ঠিকেই আছিল। তো এতিয়া আকৌ চাম নতুন জেনেৰেশ্যনবিলাক ছাৰৰ আণ্ডাৰত যিবিলাক আছে ধুনীয়াকৈ উঠি আহিছে। তো মই বিশেষ ক'বলৈ নাযাওঁ। আজি আমাৰ বহুত দুখিত অসমৰ যিজন গৌৰ বুলি ক'ব লাগিব বা যিজন তচেন বৰা ছাৰে প্ৰি অলিম্পিকত ৰিপ্ৰেজেণ্ট ট্ৰায়েলত আছিল। তো সেই হিচাপত আমি ছাৰক লৈ পেলাই বহুত গৌৰৱিত অসম সন্তান হিচাপত। তো আমি বিশেষ ক'বলৈ নাযাওঁ। তো আমাৰ যিবিলাক প্ৰৱজনত তো ছাৰৰ যিবিলাক একাডেমিত আছিল সিহঁতে ছাৰৰ নিশ্চয় ছাৰৰ আত্মাটো যাতে স্বৰ্গত চিৰস্থায়ী জেগা পায় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। ময়ো ছাৰৰ জীৱনটো যাতে ওপৰত অসমত যেনেকুৱা ষ্টাৰ হৈ আছিল ওপৰতে যেনেকুৱা জেগা পায় তাৰ কাৰণে কামনা কৰি আজি বক্তব্য সামৰিছোঁ। উল্লেখ্য যে সন্তোষ ট্ৰফীত 7 বাৰ অসম দলক প্ৰতিনিধিত্ব কৰা তচেন বৰাই কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত ভাৰতীয় দলক কৰিছিল প্ৰতিনিধিত্ব। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ লিমিটেডত চাকৰি জীৱন আৰম্ভ কৰি অৱসৰ গ্ৰহণ কৰা তচেন বৰাই অসম পুলিচ অইল ইণ্ডিয়া ফুটবল দলৰ প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াইছিল। 1970 চনৰ পৰা 2 দশক অসমৰ ক্ৰীড়াক্ষেত্ৰত বিশেষকৈ ফুটবলক জনপ্ৰিয় কৰি তোলাত প্ৰভূত অৰিহণা যোগাইছিল তচেন বৰাই। তচেন বৰাৰ মৃত্যুত অসমৰ ফুটবল তথা ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি। অসমে হেৰুৱালে এজন প্ৰতিষ্ঠিত খেলুৱৈ, প্ৰশিক্ষক তথা ক্ৰীড়া সংগঠকক। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰা অসমৰ মাৰাডোনালৈ যাচিলোঁ শ্ৰদ্ধাঞ্জলি। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।